যদি আপোনাৰ ফেচবুক পেজ হঠাৎ আনপাব্লিছ হৈ গৈছে আৰু আপুনি বুজি পোৱা নাই এতিয়া কি কৰিব, তেন্তে এইটো ভিডিঅ' আপুনি শেষলৈ চাই থাকক, কাৰণ এইটো ভিডিঅ'ত জনাই দিম আপুনি কেনেকৈ আপোনাৰ পেজ ঠিক কৰিব পাৰিব। প্ৰথমে এটা কথা বুজি লওক, ফেচবুক পেজ সাধাৰণতে তিনিটা কাৰণত আনপাব্লিছ হয়। প্ৰথম কাৰণ হৈছে ফেচবুক কমিউনিটি গাইডলাইন। যদি আপোনাৰ পেজত কপি কন্টেন্ট নাইবা ফেচবুকৰ নিয়ম ভংগা কোনো কন্টেন্ট থাকে, তেন্তে আপোনাৰ ফেচবুক পেজ আনপাব্লিছ হ'ব পাৰে। দ্বিতীয় কাৰণ হৈছে কপিৰাইট ইস্যু। যদি আপুনি আনৰ ভিডিঅ' বা মিউজিক নাইবা ফটো অনুমতি নোহোৱাকৈ ব্যৱহাৰ কৰে, ফেচবুকে সেইটো লক্ষ্য কৰে আৰু আপোনাৰ পেজ আনপাব্লিছ কৰিব পাৰে। তৃতীয় কাৰণ হৈছে ফেক এক্টিভিটি। যদি আপোনাৰ পেজত কোনো ধৰণৰ ফেক এংগেজমেণ্ট যেনেকুৱা লাইক, কমেণ্ট এইবিলাক যদি থাকে, ফেচবুকে আপোনাৰ পেজ আনপাব্লিছ কৰি দিব পাৰে। চিন্তা নকৰিব, এই সমস্যা ফিক্স কৰাৰ সহজ উপায় হৈছে প্ৰথমে ফেচবুক এপ খোলক আৰু পেজ কোৱালিটি চেক কৰক। তাত আপোনাক দেখুৱাব আপোনাৰ পেজ কিয় আনপাব্লিছ হৈছে, তাত আপুনি দেখা পাব। যদি ফেচবুকে আপিল কৰা অপশ্যন দিয়ে, তেন্তে ৰিকুৱেষ্ট ৰিভিউ অপশ্যনত ক্লিক কৰক। ৰিকুৱেষ্ট ৰিভিউ কৰাৰ সময়ত আপুনি এইটো মেছেজ লিখিব পাৰে। মেছেজটো এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত মই লিখি দিম। তাৰ পিছত 24 ঘণ্টা বা 72 ঘণ্টা অপেক্ষা কৰক। বহু সময়ত ফেচবুকে পুনৰ ৰিভিউ কৰি পেজ পাব্লিছ কৰি দিয়ে। এটা গুৰুত্বপূৰ্ণ টিপছ দিছো, ভৱিষ্যতে আপোনাৰ পেজ ছেফ ৰাখিবলৈ সদায় অৰিজিনেল কন্টেন্ট আপলোড কৰক। কপি ভিডিঅ' বা মুভি ক্লিপ নাইবা কপিৰাইট মিউজিক কেতিয়াও ব্যৱহাৰ নকৰিব। আপুনি কেতিয়াও একে দিনত বেছি স্পাম নকৰিব, নহ'লে ফেচবুকে আপোনাক সন্দেহ কৰিব। আপুনি যদি এই নিয়মবোৰ মানি চলে, আপোনাৰ পেজ ৰিকভাৰ হৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এইটো চেনেল বনোৱা হৈছে নতুন ক্ৰিয়েটৰৰ হেল্পৰ কাৰণে।